ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আপোনাক সুধিব খুজিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ মুকলিকৈ কোৱাৰ পিছতো আপুনি কিয় গোচৰ ৰুজু কৰা নাই? অসমৰ ডিজিপি ডাঙৰীয়া, আপোনাক সুধিব খুজিছো, যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা নিষিদ্ধ ঘোষিত সংগঠন আলফা পৰেশ বৰুৱাৰ ছবি আঁকিব পাৰিব বুলি মুকলিকৈ কোৱাৰ পিছতো আপুনি কিয় গোচৰ ৰুজু কৰা নাই? ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আপোনাক সুধিব খুজিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ মুকলিকৈ কোৱাৰ পিছতো আপুনি কিয় গোচৰ ৰুজু কৰা নাই? সাধাৰণ মানুহে যেতিয়া এটা কবিতা লিখে, আপোনালোকে ৰাষ্ট্ৰদ্ৰোহৰ নামত জেললৈ পঠিয়াই দিয়ে। আপোনালোকে সাধাৰণ নিৰপৰাধী মানুহক ধৰি আনি লকআপত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক সুধিব খুজিছো, আপুনি সংবিধানৰ শপত খাই কেনেকৈ এটা নিষিদ্ধ ঘোষিত সংগঠনক আপুনি পোনপটীয়াকৈ সমৰ্থন কৰি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি অংকন কৰিব পাৰিব বুলি কবলৈ ক'ত অধিকাৰ পালে? এতিয়া আমাৰ অসম চৰকাৰ, অসম পুলিচলৈ প্ৰশ্ন, অসমৰ ডিজিপি ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নামৰ এই ফেচিবাদী, এই নৈৰাজ্যবাদী, এই হঠকাৰী এই মানুহজনৰ ওপৰত কেতিয়া গোচৰ দিব? সাধাৰণ মানুহৰ ওপৰত সাধাৰণ কথা এটাৰ কাৰণে যি ধৰণে আপোনালোকে অত্যাচাৰ কৰে, এতিয়া আমি চাম। আমি অসমবাসী ৰাইজে, অসমৰ মানুহে আমি ৰখি আছো যে কোনদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে গোচৰ লয়। আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সুধিব খুজিছো, আপুনি সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হৈছিলে নে নাই? সংবিধানৰ শপত খাই হোৱা মুখ্যমন্ত্ৰীজনে কেনেকৈ এটা নিষিদ্ধ ঘোষিত সংগঠনক সমৰ্থন জনাই ছবি অংকন কৰিব পাৰে বুলি কয়? আৰু এটা কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈ দিছো, যি বাওঁপন্থী মানুহবিলাকক আপুনি টিটকাৰি মাৰিছে, বাওঁপন্থী মানুহবিলাকৰ কথা যি কৈছে, চে গুয়েভাৰৰ কথা যি কৈছে, আপুনি জানে নেকি চে গুয়েভাৰ কোন হয়? আপুনি এজন হিন্দু মুছলমান কৰি থকা মানুহে চে গুয়েভাৰ, ফিডেল কাষ্ট্ৰো, মাৰ্কস লেনিন এইবিলাকক আপুনি নেজানে। আপুনি কি জানে? আপুনি কেনেকৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কেনেকৈ কোনখন দলঙৰ ঠিকাৰ নামত কমিশ্যন খাব, কেনেকৈ কোনটো ৰাস্তাৰ নামত কিমান কমিশ্যন খাব, তাৰ বাহিৰে আপোনাৰ বেলেগ কোনোৱেই কাম নাই। আপুনি চে গুয়েভাৰ, ফিডেল কাষ্ট্ৰো, লেনিন এই মানুহবিলাক, মহান মানুহবিলাকক লৈ যি চিৎকাৰী, যি ঠাট্টা মস্কৰা নকৰিব, কাকো ঠাট্টা মস্কৰা নাপায়। আপোনাৰ বয়স হৈছে, আপুনি মুখ্যমন্ত্ৰী, আপুনি কিমান বছৰ মন্ত্ৰী হৈ থাকিলে? আপুনি এই ধৰণৰ অলাগতিয়াল অযুক্তিকৰ কথা নকবলৈ আমি অনুৰোধ জনাইছো। আৰু সদৌ শেষত আমি ডিজিপি ডাঙৰীয়াক পুনৰবাৰ প্ৰশ্ন কৰিছো, কেতিয়া আলফাক সমৰ্থন কৰা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ লৈ তদন্ত কৰিব? সেই কথা আমি ৰৈ আছো। কেতিয়া তদন্ত কৰিব, কেতিয়া গোচৰ ৰুজু কৰিব, আমি অপেক্ষা কৰি আছো। আপোনালোকে কেতিয়া হিমন্ত বিশ্ব শৰ্মাক সোধপোছ কৰিব? আৰু যদি হিমন্ত বিশ্ব শৰ্মাক সোধপোছ নকৰে, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম, এইখন দেশত গণতন্ত্ৰ নাই, এইখন দেশত সংবিধান, গণতন্ত্ৰ সকলোবিলাক বিজেপি, RSS ধূলিসাৎ কৰি পেলাইছে। ধন্যবাদ। জয় অসম।